गुरुबासानि गरखा भवनाव आसाम नेपाली साहित्य सभानि बोसोरारि जथुमाया गाजा गोमजायै जोबनानै थाङो। चिरां जिल्लानि सिङाव थानाय गुरुबासानि गरखा भवनाव सानसेनि हाबाफारिजों आसाम नेपाली साहित्य सभा बिटिआर ओनसोलारि आफादनि नैथि 3 बोसोरारि जथुम आरो चिरां जिल्ला कमिटि 6थि 3 बोसोरारि जथुमाया दिनै गाजा गोमजायै जोबनानै थांबाय। बे हाबाफारियाव एमसिएलए माधव सेत्रीजों लोगोसे गरखा आफादगिरिफोरनि दैदेनगिरिफोर आरो गरखा समाजनि गोबां मेलेमजिबि बिथांमोनाबो बाहागो लाफैयो। আমার আজি চিরাং জেলার এই গুরুবাস এরিয়ার আসাম নেপালী সাহিত্য সভার বিটিআর ক্ষেত্রীয় সমিতির ইয়াত 2 দিনীয়া কাৰ্যসূচীৰে এই প্ৰগ্ৰামটো আৰম্ভ হৈছে। যোৱাকালিৰ পৰা আৰম্ভ হোৱা এই প্ৰগ্ৰামত যোৱাকালি সন্ধিয়াত বিশেষকৈ চিৰাং জিলা সমিতি প্ৰথমত তাৰপিছত আমাৰ বিটিআৰ ক্ষেত্ৰীয় সমিতিৰ প্ৰতিনিধি সভা হৈ গ'ল। ৰাতি প্ৰায় 12টালৈকে প্ৰতিনিধি সভা হৈছে। সুন্দৰ এটা কমিটিটো ইয়াত গঠন কৰা হ'ল। এই বিটিআৰৰ ভিতৰত নেপালী সাহিত্য কেনেকৈ আগবঢ়াই লৈ যাব লাগে আৰু নেপালী সাহিত্য সভাৰ দায়িত্ব লোৱাৰ পিছত ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক সাহিত্যিক জাতীয় সংগঠনসকল আছে তেখেতৰ লগত তালমেল মিলাই ভৱিষ্যতত আমাৰ নেপালী সাহিত্যটো আগবঢ়াই লৈ যাবলৈ কাম কৰিব। তাৰ কাৰণে বহুত ৰেজুলেশ্যনবিলাক পাছ কৰা হৈছে। পঠন পাঠনৰ ক্ষেত্ৰত নেপালী এমএলএৰ বিষয়ে ইয়াত আলোচনা কৰিছে। তেখেতসকলে মই অলপ সময় আছিলোঁ। তো আজি ৰাতিপুৱা প্ৰায় আমাৰ সাহিত্য গোষ্ঠীটো ইয়াত আৰম্ভ হৈছে। তাতেও মই অলপ এটেণ্ড থাকিছিলোঁ। এতিয়া মুকলি সভা আৰম্ভ হৈছে। মুকলি সভাত আজি আমাৰ বিটিআৰৰ প্ৰমুখ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া মানে আহিবলগীয়া আছিল, কিন্তু এতিয়ালৈকে তেখেতে উপস্থিত হ'ব পৰা নাই। নিশ্চয় মানে শেষত হ'লেও টাইমটো মিলিলে আহিম বুলি তেখেতে কৈছে। ইয়াত আমাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি মুখ্য অতিথি হিচাপে তেখেতে ইয়াত আছে। আমাৰ বিটিআৰৰ ইণ্টেলেকচুৱেলসকল আজি প্ৰায় ইয়াত উপস্থিত হৈছে। তেখেতসকলে মানে যিসকলে ছাত্ৰ সংগঠনত নাই, যিসকলে বেলেগ বেলেগ সংগঠনত নাই, ৰাজনীতিত নাই, তেখেতসকলে ইয়াত অংশগ্ৰহণ কৰিছে। গতিকে আমি ভাবোঁ তেখেতসকলে সুন্দৰ এটা পদক্ষেপ লৈছে। আমিও কৈছোঁ আমাৰ চৰকাৰৰ ফালৰ পৰা আৰু বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰৰ বসবাস কৰা সকলো সামাজিক সংগঠন জাতীয় সংগঠনক তেখেতে গুৰুত্ব দিছে। সকলো সম্প্ৰদায়ৰ সংস্কৃতি সাহিত্যক তেখেতে গুৰুত্ব দিছে। গতিকে গৰখাৰ সাহিত্য আগবঢ়োৱাৰ বাবে নেপালী সাহিত্যক আগবঢ়োৱাৰ বাবে নিশ্চয় বিটিআৰ প্ৰমুখ প্ৰমোদ বড়ো ডাঙৰীয়াই সহায় সহযোগিতা আগবঢ়াব। মই তেখেতসকলক কথা দিছোঁ আৰু জানো মই বিটিআৰ প্ৰমুখ প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰক সকলোকে একেলগে লৈ আগবঢ়াৰ বাবে এটা পৰিকল্পনা বুজাইছে। তাত আমাৰ নেপালী সাহিত্য বা গৰখা জনগোষ্ঠীও তাত উপকৃত হ'ব। থেংক ইউ।